গুড মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত দৈনিক ৰাশিফল অনুষ্ঠানলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি 31 জুলাই 2026 শুক্ৰবাৰ। পঞ্জিকা অনুসৰি আজি শাওণ মাহৰ 14 তাৰিখ, কৃষ্ণপক্ষৰ দ্বিতীয়া তিথি। আজিৰ দিনটো ধনিষ্ঠা নক্ষত্ৰ, সৌভাগ্য যোগ আৰু তৈলতিল কৰণৰ প্ৰভাৱ বিৰাজমান। আজি জন্ম ৰাশি মকৰ ৰাশি পুৱা 6:36 থাকিব। তাৰ পিছত জন্ম ৰাশি কুম্ভ ৰাশিলৈ পৰিৱৰ্তন হ'ব। গ্ৰহৰ অৱস্থানৰ ফালৰ পৰা চালে আজি সূৰ্য কৰ্কট ৰাশিত, শনি মীন ৰাশিত ৰেট্ৰগ্ৰেড অৰ্থাৎ উলটি গতিৰে, বৃহস্পতি মিথুন ৰাশিত, বুধ প্ৰত্যক্ষ গতিত আৰু শুক্ৰ সিংহ ৰাশিত অৱস্থান কৰি আছে। এই গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তন আৰু পঞ্জিকাৰ প্ৰভাৱে আজিৰ দিনটো প্ৰতিটো ৰাশিৰ জাতক জাতিকাৰ বাবে বেলেগ বেলেগ ধৰণে প্ৰভাৱিত কৰিব পাৰে। কাৰোবাৰ বাবে কৰ্মক্ষেত্ৰ নতুন সুযোগ আহিব পাৰে, কাৰোবাৰ আৰ্থিক দিশ শক্তিশালী হ'ব পাৰে, আকৌ কোনো ৰাশিৰ জাতক জাতিকাই সম্পৰ্ক আৰু স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব। গতিকে আজি 31 জুলাইৰ দিনটো আপোনাৰ ৰাশিৰ বাবে কেনেকুৱা হ'ব, কোন ৰাশিৰ ভাগ্যত শুভ পৰিৱৰ্তনৰ যোগ আছে, ধন সম্পত্তি, চাকৰি বৃত্তি, ব্যৱসায়, প্ৰেম সম্পৰ্ক আৰু পাৰিবাৰিক জীৱনত কি ঘটিব পাৰে, লগতে আজিৰ শুভ ৰং, শুভ সংখ্যা আৰু শুভ সময় কি, এই সকলোবোৰ জানিবলৈ ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। গতিকে আহক পলম নকৰি আৰম্ভ কৰোঁ আজি 31 জুলাই 2026 সম্পূৰ্ণ দৈনিক ৰাশিফল। প্ৰিয় দৰ্শক, প্ৰথমতে আহোঁ মেঘ ৰাশি। আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো কৰ্মব্যস্ততা, আত্মবিশ্বাস আৰু নতুন সুযোগেৰে ভৰা হ'ব পাৰে। বহুদিন ধৰি মনত লৈ থকা কোনো কাম আগুৱাই নিয়াৰ সুযোগ লাভ কৰিব পাৰে। নিজৰ সিদ্ধান্ত দৃঢ় হৈ থাকিলে আৰু সময়মতে কাম সম্পূৰ্ণ কৰিলে আজি ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰম আৰু দক্ষতাৰ প্ৰশংসা হ'ব পাৰে। চাকৰিয়ালসকলে কোনো গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক বা নতুন যোগাযোগৰ পৰা লাভৰ পথ মুকলি হ'ব পাৰে। অৱশ্যে কোনো কামত ততাতৈয়াকৈ সিদ্ধান্ত নোলোৱাই ভাল। আৰ্থিক দিশত দিনটো মোটামুটি শুভ। পূৰ্বতে কৰা কোনো কামৰ পৰা ধন লাভৰ সম্ভাৱনা আছে, কিন্তু অপ্ৰয়োজনীয় খৰচৰ প্ৰতি সাৱধান থাকিব। বিশেষকৈ হঠাতে কোনো বস্তু ক্ৰয় কৰাৰ আগতে ভালদৰে চিন্তা কৰক। পাৰিবাৰিক জীৱনত ঘৰৰ মানুহৰ পৰা সহযোগিতা লাভ কৰিব। কোনো পুৰণি ভুল বুজাবুজি আলোচনা কৰি সমাধান কৰাৰ সুযোগ আহিব পাৰে। দাম্পত্য জীৱনত সংগীৰ সৈতে মৰম আৰু বুজাবুজি বৃদ্ধি পাব। প্ৰেমৰ ক্ষেত্ৰত অবিবাহিত সকলৰ বাবে কোনো নতুন ব্যক্তিৰ সৈতে পৰিচয় হোৱাৰ সম্ভাৱনা আছে। প্ৰেমিক প্ৰেমিকাসকলে নিজৰ সংগীৰ অনুভূতিক গুৰুত্ব দিলে সম্পৰ্ক অধিক মজবুত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত অত্যাধিক ব্যস্ততাৰ মাজতো বিশ্ৰাম লোৱাটো প্ৰয়োজন। সময়মতে আহাৰ গ্ৰহণ কৰক আৰু পৰ্যাপ্ত পানী সেৱন কৰক। শুভ ৰং ৰঙা, শুভ সংখ্যা 9, শুভ সময় পুৱা 9:30 বজাৰ পৰা 11 বজালৈ। আজিৰ খং আৰু ততাতৈয়াকৈ সিদ্ধান্ত লোৱাৰ পৰা আঁতৰি থাকক। শান্তভাৱে আগবাঢ়িলে আজিৰ দিনটো আপোনাৰ বাবে অধিক ফলপ্ৰসূ হ'ব পাৰে। প্ৰিয় দৰ্শক, এতিয়া আহোঁ বৃষ ৰাশি। আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো আৰ্থিক স্থিৰতা, কৰ্মক্ষেত্ৰত অগ্ৰগতি আৰু পাৰিবাৰিক সুখেৰে ভৰা হ'ব পাৰে। ধৈৰ্য আৰু নিজৰ ওপৰত বিশ্বাস ৰাখিলে আগবাঢ়িলে বহুদিন ধৰি ৰৈ থকা কাম আগুৱাই নিয়াৰ সুযোগ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ কাম কাজৰ ওপৰত ঊৰ্ধ্বতন বিষয়াসকলৰ দৃষ্টি পৰিব পাৰে। নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰি বিচাৰি থকা জাতক জাতিকাসকলেও কোনো শুভ খবৰ লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন যোগাযোগ লাভজনক হ'ব পাৰে। আৰ্থিক দিশত আজি ধন লাভৰ সম্ভাৱনা আছে। পূৰ্বতে কৰা কোনো বিনিয়োগ বা পৰিশ্ৰমৰ পৰা সুফল লাভ কৰিব পাৰে। অৱশ্যে আনৰ কথাত প্ৰভাৱিত হৈ ডাঙৰ অংকৰ ধন বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰক। পাৰিবাৰিক জীৱনত ঘৰৰ পৰিৱেশ সুখদায়ক হৈ থাকিব। পৰিয়ালৰ কোনো সদস্যৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে। পুৰণি কোনো ভুল বুজাবুজি থাকিলে আজি আলোচনা কৰি সমাধান কৰাৰ সুযোগ পাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। সংগীৰ সৈতে ভৱিষ্যত সম্পৰ্কীয় গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিব পাৰে। অবিবাহিতসকলৰ বাবে বিবাহ বা নতুন সম্পৰ্কৰ ক্ষেত্ৰত শুভ যোগাযোগ অহাৰ সম্ভাৱনা আছে। শাস্ত্ৰৰ কৈছে যে স্বাস্থ্যৰ ক্ষেত্ৰত আজি বিশেষ কোনো সমস্যাৰ সম্ভাৱনা নাথাকিলেও খাদ্য অভ্যাসৰ প্ৰতি সাৱধান হওক। অত্যধিক তেল মছলাযুক্ত খাদ্য পৰিহাৰ কৰি পৰ্যাপ্ত বিশ্ৰাম লোৱাটো ভাল হ'ব। আপোনাৰ শুভ ৰং বগা, শুভ সংখ্যা 6, শুভ সময় পুৱা 10 বজাৰ পৰা আৰম্ভ কৰি 11:30 বজালৈ।
আজি আপুনি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত আৱেগতকৈ বাস্তৱতাক অধিক গুৰুত্ব দিয়ক। ধৈৰ্য ধৰি আগবাঢ়িলে আজি সফলতাৰ সম্ভাৱনা বৃদ্ধি পাব। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মিথুন ৰাশি। আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো নতুন সুযোগ, যোগাযোগ আৰু কৰ্মক্ষেত্ৰত অগ্ৰগতিৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ হ'ব পাৰে। আপোনাৰ বুদ্ধি, কথা কোৱাৰ দক্ষতা আৰু সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাৰ ক্ষমতাই আজি আপোনাক আনৰ তুলনাত আগুৱাই নিব পাৰে। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। কোনো গুৰুত্বপূৰ্ণ কামত আপোনাৰ পৰামৰ্শক মূল্য দিয়া হ'ব পাৰে। চাকৰিৰ বাবে চেষ্টা কৰি থকা জাতক জাতিকাসকলে শুভ সংবাদ লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক বা নতুন ব্যৱসায় যোগাযোগ লাভজনক হ'ব পাৰে। আৰ্থিক দিশত আজি ধনৰ আগমন কিছু বৃদ্ধি পাব পাৰে। পূৰ্বতে আবদ্ধ হৈ থকা ধন লাভ কৰাৰ সুযোগ থাকিব পাৰে, কিন্তু একেই সময়তে অপ্ৰয়োজনীয় খৰচো বৃদ্ধি পাব পাৰে। সেয়েহে বাজেটৰ প্ৰতি লক্ষ্য ৰাখক। পাৰিবাৰিক জীৱনত পৰিয়ালৰ সদস্যসকলৰ সৈতে সুন্দৰ সময় কটাব পাৰিব। ঘৰৰ কোনো গুৰুত্বপূৰ্ণ বিষয়ত আপোনাৰ মতামতক গুৰুত্ব দিয়া হ'ব। পিতৃ মাতৃৰ পৰা সহযোগিতা আৰু আশীৰ্বাদ লাভ কৰিব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত সংগীৰ সৈতে হোৱা ভুল বুজাবুজি দূৰ হোৱাৰ সম্ভাৱনা আছে। অবিবাহিতসকলৰ বাবে কোনো নতুন ব্যক্তিৰ সৈতে পৰিচয় গঢ়ি উঠিব পাৰে। নিজৰ অনুভূতি প্ৰকাশ কৰাৰ ক্ষেত্ৰত আজি ইতিবাচক ফল লাভ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আৰু অতিমাত্ৰা চিন্তাৰ পৰা নিজকে আঁতৰাই ৰাখক। কামৰ মাজত কিছু সময় বিশ্ৰাম লওক আৰু পৰ্যাপ্ত পানী সেৱন কৰক। শুভ ৰং সেউজীয়া, শুভ সংখ্যা 5, শুভ সময় পুৱা 10:30 বজাৰ পৰা 12 বজালৈ। আজি আপোনাৰ কথা বতৰাই বহু কাম সহজ কৰি তুলিব পাৰে। সেয়েহে কাৰো সৈতে কথা পাতোতে খৰখেদা নকৰি শান্তভাৱে বুদ্ধিমত্তাৰে কথা কওক। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কৰ্কট ৰাশি। আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো আত্মবিশ্বাস, কৰ্মক্ষেত্ৰত অগ্ৰগতি আৰু পাৰিবাৰিক সুখৰ দিশেৰে আগবাঢ়িব পাৰে। আপোনাৰ মনত থকা কোনো গুৰুত্বপূৰ্ণ পৰিকল্পনা বাস্তৱায়িত কৰাৰ বাবে আজি অনুকূল সুযোগ লাভ কৰিব পাৰে। ধৈৰ্য আৰু ইতিবাচক চিন্তাৰে আগবাঢ়িলে ভাল ফল লাভৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমে স্বীকৃতি লাভ কৰিব পাৰে। ঊৰ্ধ্বতন বিষয়াসকলৰ পৰা প্ৰশংসা বা নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে পুৰণি যোগাযোগৰ পৰা লাভজনক সুযোগ আহিব পাৰে। নতুন কোনো চুক্তি কৰাৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা কৰক। আৰ্থিক দিশত দিনটো মোটামুটি শুভ। ধন লাভৰ নতুন পথ মুকলি হ'ব পাৰে। কোনো পুৰণি বকেয়া ধন ঘূৰি পোৱাৰ সম্ভাৱনাও আছে। অৱশ্যে পৰিয়াল বা ঘৰৰ প্ৰয়োজনীয় কামত কিছু অতিৰিক্ত খৰচ হ'ব পাৰে। পাৰিবাৰিক জীৱনত ঘৰৰ পৰিৱেশ আনন্দময় হৈ থাকিব। পৰিয়ালৰ কোনো সদস্যৰ পৰা সুখবৰ লাভ কৰিব পাৰে। আপোনজনৰ সৈতে থকা সম্পৰ্ক অধিক মজবুত হ'ব। ঘৰুৱা কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপোনাৰ ভূমিকা থাকিব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত সংগীৰ সৈতে মৰম আৰু বুজাবুজি বৃদ্ধি পাব। পুৰণি কোনো মনোমালিন্য থাকিলে আজি কথা পাতি সমাধান কৰিব পাৰিব। অবিবাহিতসকলৰ বাবে বিবাহৰ ক্ষেত্ৰত নতুন প্ৰস্তাৱ বা শুভ যোগাযোগ অহাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি নিজৰ মানসিক শান্তিৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক। অধিক চিন্তা বা মানসিক চাপৰ পৰা আঁতৰি থাকক। সময়মতে আহাৰ গ্ৰহণ কৰি পৰ্যাপ্ত বিশ্ৰাম লোৱাটো ভাল। শুভ ৰং বগা, শুভ সংখ্যা 2, শুভ সময় পুৱা 8:30 বজাৰ পৰা 10 বজালৈ। আজি আপুনি আৱেগৰ বশৱৰ্তী হৈ কোনো সিদ্ধান্ত নল'ব। পৰিস্থিতি ভালদৰে বুজি শান্তভাৱে আগবাঢ়িলে আজি আপোনাৰ বাবে সফলতাৰ দুৱাৰ মুকলি হ'ব পাৰে। প্ৰিয় দৰ্শক, এতিয়া আহোঁ সিংহ ৰাশি। আজি সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো আত্মবিশ্বাস, সন্মান আৰু নতুন সুযোগেৰে ভৰা হ'ব। আপোনাৰ নেতৃত্ব দিয়াৰ ক্ষমতা আৰু সিদ্ধান্ত লোৱাৰ দক্ষতাই আজি আনৰ দৃষ্টি আকৰ্ষণ কৰিব। বহুদিন ধৰি ৰৈ থকা কোনো কাম পুনৰ আৰম্ভ কৰাৰ সুযোগ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। ঊৰ্ধ্বতন বিষয়াসকলৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে আৰু নতুন দায়িত্বও আহিব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক বা নতুন ব্যৱসায়িক যোগাযোগ লাভজনক হ'ব পাৰে। আৰ্থিক দিশত দিনটো শুভ হ'ব পাৰে। ধন লাভৰ সুযোগ আহিব পাৰে আৰু পূৰ্বতে কৰা কোনো কামৰ পৰা আৰ্থিক লাভ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে দেখুৱাবলৈ গৈ অতিৰিক্ত খৰচ কৰাৰ পৰা বিৰত থাকক।
পাৰিবাৰিক জীৱনত পৰিয়ালৰ সদস্যসকলৰ সৈতে সুন্দৰ সময় কটাব পাৰিব। আপোনাৰ কোনো সিদ্ধান্ত পৰিয়ালৰ পৰা সহযোগিতা লাভ কৰিব পাৰে। ঘৰৰ কোনো শুভ কামৰ আলোচনা হ'ব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত সংগীৰ সৈতে সম্পৰ্ক মধুৰ হৈ থাকিব। নিজৰ মনৰ কথা খোলাখুলিকৈ প্ৰকাশ কৰিলে ভুল বুজাবুজি দূৰ হ'ব পাৰে। অবিবাহিত সকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা দেখা দিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো সাধাৰণতে ভালেই থাকিব পাৰে, তথাপি অতিমাত্ৰা কামৰ চাপ নলৈ সময়মতে বিশ্ৰাম লওক। মানসিক শান্তিৰ বাবে কিছু সময় নিজৰ বাবে ৰাখক। শুভ ৰং সোণালী, শুভ সংখ্যা 1, শুভ সময় পুৱা 9 বজাৰ পৰা 10:30 বজালৈ। আজি নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক, কিন্তু অহংকাৰৰ পৰা আঁতৰি থাকক। বিনয় আৰু বুদ্ধিমত্তাৰে আগবাঢ়িলে আজি ভাল সুযোগ আপোনাৰ হাতলৈ আহিব পাৰে। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কন্যা ৰাশি। আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো পৰিকল্পনা, কৰ্মক্ষেত্ৰত সফলতা আৰু আৰ্থিক দিশত স্থিৰতাৰ বাবে অনুকূল হ'ব পাৰে। নিজৰ কামবোৰ সঠিকভাৱে পৰিকল্পনা কৰি আগবাঢ়িলে কম সময়ৰ ভিতৰতে ভাল ফল লাভ কৰিব পাৰিব। আজি আপোনাৰ বুদ্ধিমত্তা আৰু বিশ্লেষণ ক্ষমতা বিশেষভাৱে কামত আহিব। কৰ্মক্ষেত্ৰত বহুদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ কৰাৰ সুযোগ পাব পাৰে। চাকৰিয়ালসকলৰ ওপৰত ঊৰ্ধ্বতন বিষয়াসকলৰ বিশ্বাস বৃদ্ধি পাব পাৰে। ব্যৱসায়ীসকলে কোনো নতুন পৰিকল্পনা আৰম্ভ কৰাৰ সুযোগ লাভ কৰিব পাৰে, কিন্তু সিদ্ধান্ত লোৱাৰ আগতে সকলো তথ্য ভালদৰে পৰীক্ষা কৰক। আৰ্থিক দিশত আজি ধনৰ অৱস্থা সুস্থিৰ হৈ থাকিব পাৰে। অতিৰিক্ত উপাৰ্জনৰ কোনো সুযোগ লাভ কৰিব পাৰে। পূৰ্বতে কৰা পৰিশ্ৰমৰ ফল পোৱাৰ সম্ভাৱনা আছে। অৱশ্যে সৰু সুৰা অপ্ৰয়োজনীয় খৰচে বাজেট প্ৰভাৱ পেলাব পাৰে, সেয়ে সাৱধান হওক। পাৰিবাৰিক জীৱনত ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব। পৰিয়ালৰ কোনো সদস্যৰ সফলতাই আপোনাক আনন্দিত কৰিব পাৰে। পিতৃ মাতৃৰ পৰা গুৰুত্বপূৰ্ণ পৰামৰ্শ আৰু সহযোগিতা লাভ কৰিব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত সংগীৰ সৈতে বুজাবুজি বৃদ্ধি পাব। কোনো পুৰণি মনোমালিন্য থাকিলে কথা পাতি সমাধান কৰাৰ ভাল সময়। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা থাকিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত অত্যধিক চিন্তা আৰু কামৰ চাপ কমাবলৈ চেষ্টা কৰক। খাদ্যাভ্যাসৰ প্ৰতি সচেতন হওক আৰু সময়মতে বিশ্ৰাম লওক। শুভ ৰং সেউজীয়া, শুভ সংখ্যা 5, শুভ সময় পুৱা 8 বজাৰ পৰা 9:30 বজালৈ। প্ৰিয় দৰ্শক, সকলো কাম নিখুঁত কৰিবলৈ গৈ অতিৰিক্ত চিন্তা নকৰিব। নিজৰ সামৰ্থ্য বিশ্বাস ৰাখি এটা এটাকৈ কাম সম্পূৰ্ণ কৰক। সফলতা লাভৰ সম্ভাৱনা বৃদ্ধি পাব। প্ৰিয় দৰ্শক, এতিয়া আহোঁ তুলা ৰাশি। আজি তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো সামাজিক সন্মান, নতুন যোগাযোগ, আৰ্থিক লাভৰ সম্ভাৱনাৰে ভৰা হ'ব পাৰে। আপোনাৰ কথা বতৰা আৰু ব্যৱহাৰ আজি আনৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব। কোনো গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে হোৱা যোগাযোগে ভৱিষ্যতে আপোনাৰ বাবে লাভজনক সুযোগ কঢ়িয়াই আনিব পাৰে। কৰ্মক্ষেত্ৰত কামৰ বোজা কিছু বৃদ্ধি পাব পাৰে, যদিও আপোনাৰ দক্ষতাৰে সকলো কাম ভালদৰে সম্পূৰ্ণ কৰিব পাৰে। চাকৰিয়ালসকলে ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন চুক্তি বা গ্ৰাহকৰ সৈতে যোগাযোগৰ সম্ভাৱনা আছে। আৰ্থিক দিশত আজি ধন সম্পৰ্কীয় বিষয়ত ইতিবাচক ফল লাভ কৰিব পাৰে। উপাৰ্জনৰ নতুন পথৰ সন্ধান পাব পাৰে। অৱশ্যে আনৰ কথা ভৰসা কৰি ধন খৰচ বা বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰক। পাৰিবাৰিক জীৱনত ঘৰৰ পৰিৱেশ আনন্দময় হৈ থাকিব। আপোনজনৰ সৈতে কোনো গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ পৰা ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰেম আৰু দাম্পত্য জীৱনত সংগীৰ সৈতে মৰম আৰু বুজাবুজি বৃদ্ধি পাব। একেলগে কোনো গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰিব পাৰে। অবিবাহিতসকলৰ বাবে কোনো পৰিচিত ব্যক্তিৰ জৰিয়তে নতুন সম্পৰ্কৰ সুযোগ আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি নিজৰ দৈনন্দিন জীৱনত ভাৰসাম্য বজাই ৰখাটো অতি প্ৰয়োজনীয়। অতিমাত্ৰা কাম, অনিয়মীয়া আহাৰ আৰু কম টোপনিৰ পৰা আঁতৰি থাকক। শুভ ৰং নীলা, শুভ সংখ্যা 6, শুভ সময় দুপৰীয়া 12 বজাৰ পৰা 1:30 বজালৈ। প্ৰিয় দৰ্শক, সকলোৰে মন সন্তুষ্ট কৰিবলৈ গৈ নিজৰ প্ৰয়োজনক অৱহেলা নকৰিব। নিজৰ সিদ্ধান্ত ভাৰসাম্য বজাই ৰাখি আগবাঢ়িলে আজি ভাল ফল লাভ কৰিব পাৰিব। প্ৰিয় দৰ্শক, এতিয়া আহোঁ বৃশ্চিক ৰাশি। আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো গুৰুত্বপূৰ্ণ সিদ্ধান্ত, কৰ্মক্ষেত্ৰত অগ্ৰগতি আৰু আৰ্থিক লাভৰ সম্ভাৱনাৰে ভৰা হ'ব পাৰে। আপোনাৰ আত্মবিশ্বাস আৰু দৃঢ় মনোভাৱে আজি বহু কঠিন কাম সহজ কৰি তুলিব পাৰে। কোনো পুৰণি পৰিকল্পনাক নতুন ৰূপত আগুৱাই নিয়াৰ সুযোগ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ প্ৰশংসা হ'ব পাৰে। নতুন দায়িত্ব বা গুৰুত্বপূৰ্ণ কোনো কাম আপোনাৰ হাতত
অৰ্পণ কৰা হ'ব পাৰে। ব্যৱসায়িকসকলৰ বাবে নতুন যোগাযোগ লাভজনক হ'ব পাৰে। অৱশ্যে অংশীদাৰিত্বৰ কামত সকলো কথা স্পষ্ট কৰি লোৱাটো ভাল। আৰ্থিক দিশত আজি ধন লাভৰ সম্ভাৱনা আছে। পুৰণি কোনো বকেয়া ধন ঘূৰি আহিব পাৰে বা অতিৰিক্ত উপাৰ্জনৰ সুযোগ লাভ কৰিব পাৰে, কিন্তু হঠাতে ডাঙৰ খৰচৰ পৰা আঁতৰি থাকক। পাৰিবাৰিক জীৱনত পৰিয়ালৰ সদস্যসকলৰ পৰা সহযোগিতা লাভ কৰিব। ঘৰৰ কোনো গুৰুত্বপূৰ্ণ বিষয় আপোনাৰ পৰামৰ্শ অনুসৰি সমাধান হ'ব পাৰে। আপোনজনৰ সৈতে সময় কটালে মানসিক শান্তি লাভ কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। সংগীৰ সৈতে ভৱিষ্যত সম্পৰ্কীয় কোনো গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। অবিবাহিতসকলৰ জীৱনলৈ নতুন কোনো ব্যক্তিৰ আগমন ঘটাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আৰু অতিমাত্ৰা চিন্তাৰ পৰা নিজকে আঁতৰাই ৰাখক। নিয়মীয়া আহাৰ, পৰ্যাপ্ত পানী আৰু বিশ্ৰাম প্ৰতি গুৰুত্ব দিয়ক। শুভ ৰং গাঢ় ৰঙা, শুভ সংখ্যা 9, শুভ সময় আবেলি 3 বজাৰ পৰা 4:30 বজালৈ। নিজৰ গোপন পৰিকল্পনা সকলোৰে আগত প্ৰকাশ নকৰিব। পৰিস্থিতি ভালদৰে বুজি সঠিক সময়ত সঠিক সিদ্ধান্ত লওক, তেতিয়াহে আজি আপোনাৰ সফলতাৰ সম্ভাৱনা অধিক হ'ব। প্ৰিয় দৰ্শক, এতিয়া আহোঁ ধনুৰাশি। আজি ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো উৎসাহ, নতুন সুযোগ আৰু ভাগ্যৰ সহায়েৰে আগবঢ়াৰ দিন হ'ব পাৰে। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু বহুদিন ধৰি মনত থকা কোনো পৰিকল্পনা বাস্তৱায়িত কৰাৰ সুযোগ লাভ কৰিব পাৰে। নতুন কোনো ব্যক্তিৰ সৈতে হোৱা যোগাযোগ ভৱিষ্যতে আপোনাৰ বাবে শুভ ফল কঢ়িয়াই আনিব পাৰে। কৰ্মক্ষেত্ৰত কামৰ ক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব পাৰে। আপোনাৰ দক্ষতা আৰু পৰিশ্ৰমে ঊৰ্ধ্বতন বিষয়াসকলৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে। চাকৰি বিচাৰি থকা জাতক জাতিকাসকলৰ বাবে কোনো ভাল খবৰ আহিব পাৰে। ব্যৱসায়িকসকলেও নতুন কামৰ সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। আৰ্থিক দিশত উপাৰ্জন বৃদ্ধি কৰাৰ নতুন পথ বিচাৰি পাব পাৰে। কোনো পুৰণি কামৰ পৰা ধন লাভ হ'ব পাৰে। অৱশ্যে অধিক লাভৰ আশাত কোনো ধৰণৰ ঝুঁকিপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। পাৰিবাৰিক জীৱনত পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্ক মধুৰ হৈ থাকিব। কোনো শুভ অনুষ্ঠান বা পাৰিবাৰিক পৰিকল্পনাক লৈ আলোচনা হ'ব পাৰে। পিতৃ মাতৃৰ পৰা আশীৰ্বাদ আৰু সহযোগিতা লাভ কৰিব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত সংগীৰ সৈতে সুন্দৰ সময় কটাব পাৰিব। আপোনাৰ কোনো মনৰ কথা সংগীৰ সৈতে ভাগ বতৰা কৰিলে সম্পৰ্ক অধিক গভীৰ হ'ব পাৰে। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি শাৰীৰিক আৰু মানসিকভাৱে সতেজ হৈ থাকিবলৈ চেষ্টা কৰক। অত্যধিক ব্যস্ততাৰ মাজতো বিশ্ৰামৰ বাবে সময় উলিয়াওক। শুভ ৰং হালধীয়া, শুভ সংখ্যা 3, শুভ সময় দুপৰীয়া 12:30 বজাৰ পৰা 2 বজালৈ। আজি সুযোগ আহিলে ভয় নকৰি আত্মবিশ্বাসেৰে আগবাঢ়ক, কিন্তু যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ইয়াৰ ভাল বেয়া দুয়োটা দিশ বিবেচনা কৰক। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মকৰ ৰাশি। আজি মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো কৰ্মক্ষেত্ৰত অগ্ৰগতি, আৰ্থিক স্থিৰতা আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বাবে বিশেষ হ'ব পাৰে। আপোনাৰ ধৈৰ্য, পৰিশ্ৰম আৰু দায়িত্ববোধে আজি আপোনাক আনৰ তুলনাত আগুৱাই নিব পাৰে। বহুদিন ধৰি ৰৈ থকা কোনো কাম পুনৰ আৰম্ভ কৰাৰ সুযোগ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত চাকৰিয়ালসকলৰ বাবে দিনটো শুভ। ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ কামৰ প্ৰশংসা কৰিব পাৰে আৰু নতুন দায়িত্ব অৰ্পণ কৰিব পাৰে। ব্যৱসায়িকসকলৰ বাবে পুৰণি গ্ৰাহক বা পৰিচিত ব্যক্তিৰ জৰিয়তে লাভজনক সুযোগ আহিব পাৰে। আৰ্থিক দিশত ধনৰ স্থিতি আগৰ তুলনাত শক্তিশালী হোৱাৰ সম্ভাৱনা আছে। কোনো পুৰণি বকেয়া ধন লাভ কৰিব পাৰে। নতুন উপাৰ্জনৰ পথৰ বিষয়েও চিন্তা কৰিব পাৰে, কিন্তু অতিৰিক্ত লাভ আশাত অপ্ৰয়োজনীয় ঝুঁকি নল'ব। পাৰিবাৰিক জীৱনত ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব। পৰিয়ালৰ কোনো গুৰুত্বপূৰ্ণ বিষয়ত আপোনাৰ সিদ্ধান্তক সকলোৱে সমৰ্থন কৰিব পাৰে। পিতৃ মাতৃৰ পৰা বিশেষ সহযোগিতা লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰেম আৰু দাম্পত্য জীৱনত সংগীৰ সৈতে বুজাবুজি আৰু বিশ্বাস বৃদ্ধি পাব। পুৰণি কোনো ভুল বুজাবুজি থাকিলে আজি সহজে সমাধান কৰিব পাৰিব। অবিবাহিতসকলৰ বাবে বিবাহ বা নতুন সম্পৰ্কৰ ক্ষেত্ৰত শুভ যোগাযোগ আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত কামৰ চাপৰ মাজতো নিজৰ বিশ্ৰাম আৰু দৈনন্দিন অভ্যাসৰ প্ৰতি গুৰুত্ব দিয়ক। অতিমাত্ৰা চিন্তা নকৰি সময়মতে আহাৰ গ্ৰহণ কৰক। শুভ ৰং নীলা, শুভ সংখ্যা 8, শুভ সময় পুৱা 7:30 বজাৰ পৰা 7:30 বজাৰ পৰা 9 বজালৈ। ধৈৰ্য হেৰুৱাই কোনো সিদ্ধান্ত নল'ব। লাহে লাহে কিন্তু দৃঢ়ভাৱে আগবাঢ়িলে আজি আপোনাৰ পৰিশ্ৰম ভাল ফল দিয়াৰ সম্ভাৱনা আছে। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কুম্ভ ৰাশি। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো নতুন চিন্তা, পৰিকল্পনা আৰু গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ বাবে অনুকূল হ'ব পাৰে। নিজৰ বুদ্ধি আৰু অভিজ্ঞতাক
সঠিকভাৱে ব্যৱহাৰ কৰিলে আজি বহু জটিল কাম সহজ কৰি তুলিব পাৰিব। হঠাতে কোনো ভাল সুযোগ আপোনাৰ সন্মুখলৈ আহিব পাৰে। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। আপোনাৰ নতুন চিন্তা বা পৰামৰ্শই কৰ্মক্ষেত্ৰত গুৰুত্ব লাভ কৰিব পাৰিব। চাকৰি বিচাৰি থকা জাতক জাতিকাসকলে আশাব্যঞ্জক খবৰ পাব পাৰে। ব্যৱসায়িকসকলৰ বাবে নতুন গ্ৰাহক বা নতুন যোগাযোগৰ পৰা লাভৰ সম্ভাৱনা আছে। আৰ্থিক দিশত উপাৰ্জন আৰু খৰচৰ মাজত ভাৰসাম্য ৰখাটো আজি অতি প্ৰয়োজনীয়। ধন লাভৰ সুযোগ থাকিলেও হঠাতে হোৱা কোনো অপ্ৰয়োজনীয় খৰচে আৰ্থিক পৰিকল্পনাত প্ৰভাৱ পেলাব পাৰে। কোনো বিনিয়োগৰ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। পাৰিবাৰিক জীৱনত পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্ক ভাল হৈ থাকিব। ঘৰৰ কোনো সমস্যাৰ আপোনাৰ বুদ্ধিমত্তাৰে সমাধান কৰিব পাৰিব। আপোনাৰ কোনো সিদ্ধান্ত পৰিয়ালৰ পৰা সহযোগিতা লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰেম আৰু দাম্পত্য জীৱনত সংগীৰ সৈতে মুকলিকৈ কথা পাতিলে সম্পৰ্ক অধিক মজবুত হ'ব। পুৰণি ভুল বুজাবুজি দূৰ কৰাৰ সুযোগ পাব পাৰে। অবিবাহিতসকলৰ বাবে কোনো পৰিচিত ব্যক্তিৰ জৰিয়তে নতুন সম্পৰ্ক সম্ভাৱনা দেখা দিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ কমাবলৈ চেষ্টা কৰক। অত্যধিক চিন্তা আৰু অনিয়মীয়া জীৱনশৈলীৰ পৰা আঁতৰি থাকক। পৰ্যাপ্ত বিশ্ৰাম আৰু সঠিক আহাৰ প্ৰতি গুৰুত্ব দিয়ক। শুভ ৰং নীলা, শুভ সংখ্যা 8, শুভ সময় আবেলি 4 বজাৰ পৰা 5:30 বজালৈ। আজি আপুনি সকলো কথা একেলগে সমাধান কৰিবলৈ চেষ্টা নকৰি অগ্ৰাধিকাৰ অনুসৰি কাম কৰক। ধৈৰ্য আৰু বুদ্ধিমত্তাৰে আগবাঢ়িলে আজিৰ আপোনাৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হ'ব পাৰে। প্ৰিয় দৰ্শক, এতিয়া শেষৰ ৰাশি আহোঁ মীন ৰাশি। আজি মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো মানসিক শান্তি, কৰ্মক্ষেত্ৰত অগ্ৰগতি আৰু নতুন সুযোগ লাভ দিশেৰে আগবাঢ়িব পাৰে। আপোনাৰ অন্তৰ্দৃষ্টি আৰু অভিজ্ঞতাই আজি সঠিক সিদ্ধান্ত লোৱাত সহায় কৰিব। বহুদিন ধৰি মনত থকা কোনো কাম সম্পূৰ্ণ কৰাৰ সুযোগ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰম ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। কোনো গুৰুত্বপূৰ্ণ কামৰ দায়িত্ব আপোনাৰ হাতলৈ আহিব পাৰে। চাকৰিয়ালসকলে ঊৰ্ধ্বতন বিষয়াসকলৰ পৰা সহযোগিতা লাভ কৰিব পাৰে। ব্যৱসায়িকসকলৰ বাবে নতুন যোগাযোগ বা পুৰণি গ্ৰাহকৰ জৰিয়তে লাভৰ সুযোগ আহিব পাৰে। আৰ্থিক দিশত দিনটো মোটামুটি হ'ব। উপাৰ্জনৰ নতুন পথৰ বিষয়ে চিন্তা কৰিব পাৰে আৰু কোনো পুৰণি বকেয়া ধন লাভ কৰাৰ সম্ভাৱনাও আছে। অৱশ্যে আৱেগৰ বশৱৰ্তী হৈ অতিৰিক্ত খৰচ কৰাৰ পৰা আঁতৰি থাকক। পাৰিবাৰিক জীৱনত ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব। পৰিয়ালৰ কোনো সদস্যৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে। আপোনাৰ উপস্থিতি আৰু সহযোগিতাই ঘৰৰ কোনো সমস্যা সহজে সমাধান কৰাত সহায় কৰিব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত সংগীৰ সৈতে মৰম আৰু বুজাবুজি বৃদ্ধি পাব। মনৰ কথা খোলাখুলিকৈ প্ৰকাশ কৰিলে সম্পৰ্ক অধিক মজবুত হ'ব। অবিবাহিতসকলৰ বাবে কোনো নতুন ব্যক্তিৰ সৈতে পৰিচয় বা শুভ যোগাযোগ হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক শান্তিৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক। অতিমাত্ৰা চিন্তা নকৰি পৰ্যাপ্ত বিশ্ৰাম লওক। নিয়মীয়া আহাৰ আৰু পৰ্যাপ্ত পানী সেৱনৰ প্ৰতি মনোযোগ দিয়ক। শুভ ৰং হালধীয়া, শুভ সংখ্যা 3, শুভ সময় পুৱা 10 বজাৰ পৰা 11:30 বজালৈ। আজি আপুনি নিজৰ অন্তৰ্দৃষ্টিক বিশ্বাস কৰক, কিন্তু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত বাস্তৱ পৰিস্থিতিও বিবেচনা কৰক। শান্তভাৱে আৰু ধৈৰ্যৰে আগবাঢ়িলে আজি ভাল ফল লাভ কৰিব পাৰিব। প্ৰিয় দৰ্শক, এয়া আছিল আজিৰ দিনটোৰ দৈনিক ৰাশিফল। মনত ৰাখিব, জ্যোতিষশাস্ত্ৰে জীৱনৰ সম্ভাৱনা আৰু দিশৰ ইংগিত দিয়ে, কিন্তু আপোনাৰ পৰিশ্ৰম, সৎকৰ্ম, ধৈৰ্য আৰু ঈশ্বৰৰ ওপৰত অটল বিশ্বাসে আপোনাৰ প্ৰকৃত ভাগ্য গঢ়ি তোলে। গতিকে প্ৰিয় দৰ্শক, যদি আজিৰ এই ৰাশিফল শিতানটি আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে তেন্তে ভিডিঅ'টো অৱশ্যেই লাইক কৰক। আপোনাৰ পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক আৰু এনেধৰণৰ দৈনিক, সাপ্তাহিক আৰু মাহেকীয়া ৰাশিফল, জ্যোতিষ সম্পৰ্কীয় তথ্য আৰু ধৰ্মীয় বিষয়বস্তু নিয়মিতভাৱে লাভ কৰিবলৈ আমাৰ প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ ঘণ্টা চিনটো টিপি ৰাখিব। আপোনালোকৰ জীৱনত সুখ শান্তি, সুস্বাস্থ্য, সমৃদ্ধি আৰু ভগৱান শিৱৰ অপাৰ আশীৰ্বাদ সদায় বিৰাজ কৰক। সকলোৰে দিনটো শুভ আৰু মংগলময় হওক, তাৰে কামনাৰে ধন্যবাদ। হৰ হৰ মহাদেৱ।